ছট পূজাৰ এই পৰ্বত সমগ্ৰ ভাৰতীয় ৰেলৰ ফালৰ পৰা বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে কুল 12,000 স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে। তাৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ফালৰ পৰা মুঠ 620খন স্পেচিয়েল ৰেল ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ভিতৰত নাৰেংগীৰ পৰা গোৰখপুৰ, ডিব্ৰুগড়ৰ পৰা গোৰখপুৰ, নিউ জলপাইগুৰিৰ পৰা পাটনা, নিউ জলপাইগুৰিৰ পৰা আগ্ৰা, কাটিহাৰৰ পৰা সোণপুৰ, চৌকবানীৰ পৰা মণিহাৰীৰ পৰা এনেকুৱা ধৰণৰ বিভিন্ন ৰেলৱে ষ্টেচনৰ পৰা বিশেষ ৰেলৰ সেৱা প্ৰদান কৰা হৈছে, যাতে ছট পূজাৰ এই উপলক্ষে যিসকল যাত্ৰী তেওঁলোকৰ নিজৰ ঘৰলৈ গৈ আছে বা ঘৰৰ পৰা আকৌ উভতি আহি আছে তেওঁলোকৰ বাবে সুবিধা হৈ পৰে। আৰু আমি সাধাৰণতে দেখিবলৈ পাওঁ যে এই সময়ত যি ৰেলসমূহত ভিৰ হয়, ৰেলৱে ষ্টেচনত ভিৰ হয়, সেয়া প্ৰায় 10% to 20% বৃদ্ধি হয়। গতিকে সেইখিনি লক্ষ্য ৰাখিয়ে আমি বিশেষ ৰেলৰো ব্যৱস্থা কৰিছো আৰু লগতে যি ডাঙৰ ডাঙৰ ৰেলৱে ষ্টেচন আছে, যেনেকৈ গুৱাহাটী ৰেলৱে ষ্টেচন, নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন, কাটিহাৰ ৰেলৱে ষ্টেচন, এই ৰেলৱে ষ্টেচনসমূহত বিশেষ ব্যৱস্থা কৰা হৈছে। আমি হোল্ডিং এৰিয়াজ বনাইছো। ষ্টেচনৰ সন্মুখত এটা হোল্ডিং এৰিয়া বনোৱা হৈছে, য'ত যদি ভিৰ বাঢ়ি যায় তেতিয়াহ'লে যাত্ৰীসকলক তাত তেওঁলোক আৰামত বহিব পাৰিব। তাতে বহাৰ ব্যৱস্থা, ফেন, ড্ৰিংকিং ৱাটাৰ, টয়লেট আৰু লগতে পেছেঞ্জাৰ ইনফৰমেশ্যন চিষ্টেম লগোৱা হৈছে, যাতে যাত্ৰীসকল তাতো বহিব পাৰিব প্লেটফৰ্মত ভিৰ বেছি নহ'বৰ বাবে। আৰু তাৰ বাহিৰে এডিশ্যনেল টিকেট কাউণ্টাৰ লগোৱা হৈছে। অট'মেটিক টিকেট ভেণ্ডিং মেচিনো আমি প্ৰদান কৰিছো গুৱাহাটী ৰেলৱে ষ্টেচন, কামাখ্যা ৰেলৱে ষ্টেচন, এনেধৰণৰ ডাঙৰ ডাঙৰ ৰেলৱে ষ্টেচনত। আৰু তাৰ উপৰিও আমাৰ ষ্টাফৰ ডিপ্লয়মেণ্ট বৃদ্ধি কৰা হৈছে, RPFৰ ডিপ্লয়মেণ্ট বৃদ্ধি কৰা হৈছে আৰু লগতে যি কিউ মেনেজমেণ্ট আৰু বেৰিকেডিঙৰ এই সকলো ব্যৱস্থা কৰা হৈছে, যাতে কোনো ধৰণৰ অঘটন নঘটে আৰু সুৰক্ষিত ৰূপে সুগম ৰূপে সকলো তেওঁলোকৰ স্থানলৈ যাব পাৰে। এয়া আমাৰ যি এই ইমিডিয়েট ৰাছ, সেয়া নৱেম্বৰ হয়তো 10 তাৰিখ মানলৈকে কমপ্লিট হৈ যাব লাগে, কিন্তু আমাৰ বিশেষ ট্ৰেইনৰ ব্যৱস্থা নৱেম্বৰ এণ্ডলৈকে আছে আৰু যিসকল যাত্ৰী লাহে লাহে আহিব বিচাৰে তেওঁলোকৰ বাবে এই সুবিধাটো থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।